হয় চৰকাৰে যি সময়ত গো সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট তৎপৰ হৈছে তেনে সময়তে বাক্সা জিলাৰ গো উন্নয়ন প্ৰকল্প এটা মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাক্সা জিলা কলকাতাগড় এইটো গো উন্নয়ন আঁচনি আৰু গো উন্নয়ন আঁচনিটো সম্প্ৰতি জৰাজীৰ্ণ ৰূপ লৈছে। প্ৰায় 30 বছৰ পূৰ্বে এই গো উন্নয়ন আঁচনিটো নিৰ্মাণ কৰা হৈছিলে। এই অঞ্চলৰ বিভিন্ন যি সমস্যা আছিলে পশুক লৈ সেই পশু সমস্যাসমূহ দূৰ হ'ব বুলি এই অঞ্চলৰ ৰাইজে আশা কৰিছিলে, কিন্তু আজিলৈকে ইয়াতে ডক্টৰৰ ব্যৱস্থা নকৰিলে, যাৰ ফলত এই অঞ্চলটোৰ ৰাইজে আজিও সেই সমস্যাসমূহত ভুগি থকা পৰিলক্ষিত হৈছে। মই আছোঁ কলকাতা এই অঞ্চলত, আৰু তেখেতে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে স্থানীয় লোক আছে, কি ক'ব খুৰা? এই ডাক্তৰখানাখনত মানে আজি 30-40 বছৰ ধৰি চলি আছিল, কিন্তু এতিয়া ডাক্তৰো নাই। যি এজন চকীদাৰ আছিল তেওঁৰ ৰিটায়াৰ হৈ পোৱাৰ পিছত আমাৰ জৰাজীৰ্ণ অৱস্থাত পৰিছে। আগতে আমি বহুত সুবিধা পাইছিলোঁ এইখনৰ পৰা, গো উন্নয়নৰ অলপ উন্নতি হৈছিল বা গৰু বাছুৰ পোহা সুবিধা হৈছিল। এতিয়া সেইবোৰ নোহোৱাৰ কাৰণে আমাৰ গৰু ছাগলীবিলাকৰ বৰ অসুবিধা হৈছে, চিকিৎসাৰ সুবিধা নাই। গতিকে আমি কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে সোনকালে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে যথেষ্ট সুবিধা হৈছিলে এই আঁচনিটো প্ৰস্তুত কৰাৰ পিছত, কিন্তু ডক্টৰ বা চকীদাৰ ইয়াত নথকাৰ ফলত সম্পূৰ্ণ বন্ধ হৈ আছে। স্থানীয় লোক আছে, মই কিছু কথা জানিবলৈ চেষ্টা কৰিম, কি ক'ব? এই ভাঙি চিঙি আছে, গৰুৰ এতিয়া সাৰ বিচৰি ফুৰিব লগা হৈছে দাৱিলি, এতিয়া ক'তো নাপাওঁ। যদি ডাক্তৰখানাখন হৈ ভাল হয়। মই নিশ্চিতভাৱে ক'ব লাগিব যে সকলোৱে আশা কৰিছে যি গো উন্নয়ন প্ৰকল্পটো আছে, প্ৰকল্পটো শীঘ্ৰেই কাৰ্যক্ষম কৰি তোলক। মই কিছু আৰু মন্তব্য জানিবলৈ চেষ্টা কৰিম, কি ক'ব? আমাৰ বিশেষ অন্য কথা নহয়, যিটো আমাৰ মানে এই গো উন্নয়ন সেইটো যাতে আমাক চৰকাৰে বাকীখিনি মানে কাম কৰি দিয়ে, সেইটোৱে আমাৰ অনুৰোধ। হয়, ক'ব লাগিব যে সকলোৱে আশা কৰিছে যে গো উন্নয়ন আঁচনি আছে, ইয়াতে গো উন্নয়ন আঁচনিটো শীঘ্ৰে কাৰ্যক্ষম কৰি তোলক। অঞ্চলৰ যি ৰাইজ আছে, এই ৰাইজৰ যি পশু আছে, পশুধনসমূহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত চৰকাৰে আগবাঢ়ি আহক, সেয়াই কামনা কৰিছে কলকাতাবাসী।